Good morning, guys. আমি আছো এতিয়া কলিয়াবৰ তিনিআলিত আৰু এতিয়া হৈছে 7:40 অলমোষ্ট ভাবিছিলোঁ 6টা মানতে যাম বুলি কিন্তু ৰৈ ৱেডাৰটো চাওক কেনেকুৱা অৱস্থা সেইকাৰণে আমি আজি due to some technical reason বহুত দেৰিকৈ ওলাব লগা হ'ল আমি বহুত দিন ধৰি পেলাই প্লেন আছিলে যে ক'বালৈ যাম বুলি ৰাইডত আজি ফাইনেলি কৰিব পাৰিলোগে কিন্তু ৱেডাৰটোৱে আমাৰ লগত ধোকা দিছে বহুত এনেকুৱা ৱেডাৰ হ'ব বুলি ভবা নাছিলোঁ তো তথাপি গৈ থাকোঁ আৰু প্লেনটো চেঞ্জ নকৰিলোঁ কলিয়াভোমোৰা দলং পোৱাৰ পিছত বৰষুণৰ স্পীডটো বাঢ়িহে গ'ল তথাপিও আমি বতৰটো কিজানি ভাল হয় বুলি ভাবিয়েই আগুৱাই গৈ থাকিলোঁ তো কাৰেণ্টলি আমি বালিপাৰাত আছোঁ কিন্তু বৰষুণ কমাই নাই বৰষুণ একেই আছে তো অভিমন কি কবি next level adventure হৈ আছে আমাৰ লগত কাৰণ আমি কোৱা নাছিলোঁ এনেকৈ বৰষুণ পাম বুলি কাৰণ যোৱাকালি কি ৰ'দ দিলে কি গৰম দিলে আৰু ইয়াত গম পাইছোঁ আৰু দুদিন ফ্ৰী চলিব আনএক্সপেক্টেড আমি দিনটো ভাল চুজ কৰিছোঁ হয়নে ৰিয়েল এডভেঞ্চাৰ মানে বতৰেও আমাৰ লগত এডভেঞ্চাৰ কৰি দিছে যেনে তেনে কৰি ভৰপুং পালোহি আৰু এই প্ৰথম খাদ্যটো খাবলৈ লৈছোঁ এতিয়ালৈকে আমি বমডিলা পাব লাগিছিল আমি বমডিলাৰ পৰা জাষ্ট 2 আৱাৰ্ছ দূৰত আছোঁ ভালুকপুং গেটত আমাৰ ইনাৰ লাইন পাৰ্মিটবোৰ নিৰীক্ষণ কৰিলে সেইবোৰ চেক কৰিলে কি কি ঠিকে আছে নে নাই আমি কি কৰিছিলোঁ পাছবোৰ অনলাইনতে বনাই লৈছিলোঁ এখন পাছত 300 টকা লৈছিলে 3 দিনৰ কাৰণে আপুনি ভিজিট কৰিব পাৰিব এতিয়াহে আমাৰ আচল জাৰ্ণিটো মানে ভালুকপুং পাৰ হোৱাৰ পিছতহে আচল জাৰ্ণিটো ষ্টাৰ্ট হোৱা নিচিনা লাগিলে কিন্তু অলপ দূৰ আহি টিপিত এটা লেণ্ডশ্লাইড হোৱাৰ বাবে তাত ভালেখিনি সময় ৰ'ব লগা হ'ল চকুৰ সন্মুখতে পাহাৰ খহা দেখিবলৈ পালোঁ ভগৱানে যেন আজি আমাৰ ধৈৰ্য শক্তিহে পৰীক্ষা কৰি আছে এনেকুৱা লাগে কিন্তু সকলো বাধা নেওচি আমি বাইক ৰাইড কৰি গৈ থাকিলোঁ এই অৰুণাচল প্ৰদেশৰ যি বিউটি সেইটো দেখিবলৈ পাই আমাৰ মনবোৰ বহুত ভাল লাগি গ'ল পাহাৰতে যে ডাৱৰবোৰ যে লাগি আছে সেইবোৰ দেখি মানে একদম বেলেগ এটা ফিল হ'ল একদম মানে বহুত ভাল লাগিলে আৰু ইহঁতি ৰৈ আছে নে গ'ল ৱাও ভিডিঅ' এটা কৰি লওঁ নেকি ইয়াত ৰবা ৰখাবলৈ জেগা নাই ক'ত পালেগে টেঙা পালেগে যা না তই বৌ বাটত বেছি ৰৈ থাকিলে দেৰি হ'ব বুলি ভাবি আমি নৰলোঁ গৈ থাকোঁতে বাটত দেখিলোঁ আৰে এয়া কি ট্ৰাকখন কেনেকৈ ইয়াত সোমালি সেইটোকে বহুত সময়লৈকে ভাবি থাকিলোঁ চ' গাইজ আকৌ এবাৰ ফগি ৰাস্তা পালোহি আই ডণ্ট ন' DJI মোৰ একশ্যন কেমেৰাটো ভাল হৈ থাকে নে বেয়া হৈ থাকে বেছি পানী নোসোমালেই হ'ল তাত ভগৱান একো নাই দেখোন আন্ধাৰ দেখোন ইয়াতে লেণ্ডশ্লাইড হৈছে এই অভিমন ক'ত গ'ল বা অভিমন
ইয়াত অলপ বেছিয়ে ফগটো ন আৰু 35 কিলোমিটাৰ টেঙালে আমাৰ আৰু এঘণ্টা লাগিব দেখোন এঘণ্টা লাগিব টেঙা পাওঁতে কি টানেল এইটো নামটো নেচিফু টানেল এইফালেদি যাব লাগিব নে কোনফালেদি যায় নেচিফু পাছৰ ওচৰৰ ৰাস্তাটো সদায় মানে ফগি হৈ থাকে বেছিভাগ টাইম সেইকাৰণে কি কৰা হ'ল টানেলটো কনষ্ট্ৰাক্ট কৰিলে বিয়াৰৰ দ্বাৰা যাতে কি হয় মিলিটেৰীৰ লগতে কমন মেনৰ যিটো চলাচলটো কেতিয়াও মানে ষ্টপ নহয় যাতে কণ্টিনিউৱাছলি কৰি থাকিব পাৰে এফালে বৰষুণ নিদিয়া নহয় দিছে আগবেলাই হৈ গ'ল হ'বলা বৰষুণটো নাই হয় এই আমাৰ তাতে আমাৰ অসমতে খাই আহিছোঁ যি বৰষুণ আজিলৈকে মই মাত্ৰ ইউটিউবত ভিডিঅ'হে চাই আছিলোঁ যে মানুহবোৰে বাইক ৰাইড কৰি পাহাৰলৈ যায় বা বেলেগ ক'ৰবালৈ যায় ইয়াৰ আগত মই মাত্ৰ এবাৰহে আহিছোঁ আৰু চেঁচাৰ পৰা আহি উভতি গৈছোঁ তাত ৰ'বনে এইখিনিতে আছিছে অভিমনক ইঞ্জিন ব্ৰেকিংটো বেছিকৈ ইউজ কৰিব কৈছিল কাৰণ পাহাৰত ইঞ্জিন ব্ৰেকিংটোৱে বেছিকৈ ইউজ কৰা হয় ব্ৰেকটো বেছিকৈ ইউজ কৰিলে কি হয় ডিস্ককেইখন মানে গৰম হৈ যায় যাৰ ফলত ব্ৰেকটো নালাগে কেতিয়াবা চ' ব্ৰেক ফেইল হোৱা বা তেনেকুৱা ধৰক চিটুৱেশ্যন হোৱাৰ পৰা বাচিবলৈ ইঞ্জিন ব্ৰেকিংটোৱে বেছিকৈ ইউজ কৰিব আমি ক'তো নোৰোৱাকৈ বহুদূৰ চলাই আহিছিলোঁ সেইকাৰণে নেচিফুৰ ওচৰতে এডোখৰা ভাল ঠাই চাই পেলাই আমি অলপ জিৰালোঁ আৰু তাতে অলপ ফটো ভিডিঅ' এইবোৰো কৰা হ'ল এজনেতো ফটো উঠি লগে লগে আপডেটো দি দিলে তেখেতে জাৰ্ণি ষ্টাৰ্ট হোৱাৰ আগৰ পৰাই ষ্টেটাছ আপডেট দি আহিয়ে আছিল এইটো ন ৰখাই পেলাই ভিডিঅ' এটা কৰিব লাগিছিলে বঢ়িয়াকৈ একদম নাগ বাবাক পূজা কৰে নেকি নাগ মন্দিৰ ওপৰলৈ আহি যোৱাৰ লগে লগে ভেজিটেশ্যনখিনি চেঞ্জ হৈ গ'ল লক্ষ্য কৰিছানে এই গছ বনখিনি ৰাস্তাটো ভাল হ'লে গৈও ভাল লাগে এখন এখন তোৰণ পাৰ হৈ আমি লক্ষ্যস্থানৰ ফালে আগবাঢ়ি গৈ আছিলোঁ অৰুণাচলত যেন প্ৰত্যেকখন ৰিভাৰে কথা কয় প্ৰত্যেকজোপা গছে কথা কয় প্ৰত্যেকটো পাহাৰে কথা কয় যে হে বাটৰুৱা কিহৰ ইমান খৰখেদা সুন্দৰ জীৱন খন্তেক ৰৈ অলপ উপভোগ কৰা সুন্দৰ প্ৰকৃতিৰ কোলাত অলপ মূৰ থৈ জিৰাই চোৱা তো গাইজ আমি টেঙা পাৰ হোৱাৰ পিছত বতৰ চাওক আৰু আমাৰ অসমৰ বতৰ চাওক কিমান ডিফাৰেঞ্চ কাইলৈও যাতে এনেকৈয়ে থাকে আমি বতৰটো তেতিয়াহে আমি ভালকৈ অলপ এক্সপ্ল'ৰ কৰিব পাৰিম তো গাইজ যিমান আমি সোনকাল কৰিছোঁ সিমানে যেন বাধাই নগুচা হৈছে এতিয়া আকৌ আহিলোঁ টেঙা ভেলী পাওঁ হৈছেহি আকৌ যেন কিবা ভিৰ লাগিছে মে বি পূজা পাতিছে ইয়াত সেইকাৰণে ইয়াতো ভিৰ হৈছে অলপ একো নাই বাৰু 10 মিনিট 5 মিনিটত ক্লিয়াৰ হৈ যাব এইখন কিয় যোৱা নাই বে এতিয়া এইখন যোৱা নাছিলে কাৰণে ৰৈ আছে এই বিছখন চা যাব দে
ভালেমান দূৰ চলোৱাৰ পিছত ছিটটো চেঞ্জ কৰি ল'লোঁ। মই এতিয়া বেক ছিটত আৰু মোৰ পাল সৌন্দৰ্য উপভোগ কৰাৰ। আৰু মাজে মাজে কেমেৰা দি শ্বটবোৰো লৈ থাকিলোঁ যাতে আনকো দেখুৱাব পাৰোঁ। সৰু ঝৰ্ণাটোৰ পানী দি মেবি ট্ৰাকখন ধুৱাই আছে। এনেকুৱা দৃশ্য মই লাষ্ট টাইম ছিকিম যাওঁতেই দেখিছিলোঁ। ৰাস্তাত আমি কেফেটেৰিয়া, ঘোঁৰা আদি সকলো দেখিলোঁ আৰু এনেকৈয়ে আহি আমি দিৰাঙৰ ফালে যোৱা ৰাস্তা পালোঁ। দিৰাং আহি পাওঁতে অলমষ্ট সন্ধিয়াই লাগি গ'ল। আজি আমি দিৰাঙতে মানে ৰামা কেম্পত থাকিম আৰু কালিলৈ আমি চেলা পাছলৈ বুলি ওলাম। এণ্ড ফাইনেলি আহি আমি আমাৰ হোমষ্টে পালোহি। থেংক গড যে ভালে ভালে পালোহি। আপোনালোককো ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবচোন। ইয়াৰ পিছৰখিনি মই অহাটো ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।